বছৰৰ অন্তিমটো উমৰা হজ যাত্ৰীৰ দল পবিত্ৰ মক্কালৈ যাত্ৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা আজি বছৰৰ অন্তিমটো উমৰা হজ যাত্ৰীৰ ৪৮ জনীয়া দল এটা আজি উমৰা হজ যাত্ৰাৰ বাবে হায়দৰাবাদ হৈ সৌদি আৰবৰ পবিত্ৰ মক্কালৈ যাত্ৰা কৰে। কামৰূপ, বঙাইগাঁও, বৰপেটা, নগাঁও, দৰং, মৰিগাঁও, ধুবুৰী, নলবাৰী, শিলচৰ ইত্যাদিকে ধৰি অসমৰ বিভিন্ন ঠাইৰ পৰা উমৰা হজ যাত্ৰাৰ বাবে ওলোৱা দলটিক বিদায় সম্ভাষণ জনাবলৈ পৰিয়াল শুভাকাংক্ষীসহ প্ৰায় ৫০০ ব্যক্তিয়ে আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভিৰ কৰেহি। উমৰা হজ যাত্ৰাৰ বাবে ওলোৱা দলটিত প্ৰাক্তন অধীক্ষক অভিযন্তা ৰমজান আলী খণ্ডকাৰ, ডক্টৰ সৈয়দ কুতুবুদ্দিন আহমেদ ডাঙৰীয়াৰ লগতে তেখেতৰ সহধৰ্মিনী তথা বৰপেটা জিলাৰ কলগাছিয়া নৱজ্যোতি কলেজৰ প্ৰাক্তন প্ৰবক্তা সৈয়দা জাহানাৰা বেগম, নলবাৰী জিলাৰ ডক্টৰ নেকিবুদ্দিন আহমেদ, গুৱাহাটী লাখটকীয়াৰ সমাজকৰ্মী হাজিম মহম্মদ মুজামিল হুছেইন, গুৱাহাটী হেদায়তপুৰৰ বুটুবিন মিৰ্জান, কোকৰাঝাৰ জিলাৰ গোহাঁইগাঁৱৰ সমাজকৰ্মী হাছান আলী, খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ আব্দুল আজিজ, গুৱাহাটী ক্লাবৰ বিশিষ্ট সমাজকৰ্মী জেছমিন আহমেদ ডাঙৰীয়ানী, কামৰূপ জিলাৰ টুপাতলিৰ প্ৰাক্তন শিক্ষক আলহাজ নুৰুদ্দিন আহমেদ, মৰিগাঁও জিলাৰ আলহাজ মহম্মদ আলী, প্ৰাক্তন ভাৰতীয় সেনা তাইজুদ্দিন আহমেদ ইত্যাদিকে ধৰি অসমৰ ভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে এই উমৰাহ হজ যাত্ৰাত। আপোনালোকে এইবাৰ হজত গৈ আছে ন? প্ৰথম হজ গৈ আছে। আপোনাৰ ঘৰৰ পৰিয়ালৰ পৰা কেইজন গৈ আছে? তিনিজন। আপোনালোকে এইটো কি হজত গৈ আছে? আপোনালোকে উমৰা হজত গৈ আছে। তো আপোনাৰ মানে দুখৰ কথা কৈ মানে কিহৰ কাৰণে গৈ আছে, তাতে মানে কি উদ্দেশ্যত গৈ আছে অলপমান? তাতে আমাৰ যে ধৰ্মীয় এটা নিয়ম হয়, আমাৰ ধৰ্মৰ এই ধৰ্মৰ নিয়ম অনুসৰি আমি উমৰা হজৰ কাৰণে যাব ওলাইছোঁ। হয়। আপোনালোকৰ টিমটো মানে কিহৰ টিমত গৈছে? আমাৰ টুৰ এণ্ড ট্ৰেভেলছৰ অধীনত মনিৰুদ্দিন আহমেদৰ তত্বাৱধানত আমি হয় গৈ আছোঁ। হয় নেকি? ঠিক আছে। আলহাজ মোহাম্মদ আলী রাফাজি আছে, আপুনি হাজিসকলক বৰা দিয়াৰ কাৰণে চেষ্টা কৰক এবং হাজি যাতে বাদ নপৰে আৰু সমাজৰ কৰিব বৰাবিলাক সকলের বিশ্বের স্বেচ্ছাধিকারী আলহাজ আহমদ আলী কাসিমি সাহেব হাজিসকলক যাতে কোনো হাজি বাদ নপৰে বৰা দিয়া আৰম্ভ কৰক। হাজিসকলক যাতে বাদ নপৰে, হাজিসকলক বৰা দিয়ে কোনো বাদ নপৰে। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।